প্ৰমোদ বড়োৰ ইলেকশ্যন খেলাত কোনো আপত্তি নাই। তেওঁ ইতিমধ্যে ৰাজ্যসভাৰ সাংসদ হৈছে। ইলেকশ্যন জিকিলেও তেওঁ আকৌ MLA-টো এৰিহে দিব, আৰু এবাৰ বাই ইলেকশ্যনে হ'ব। ধৰি ল'লোঁ প্ৰমোদ বড়ো জিকিলে, তেওঁতো আৰু MP-টো এৰি MLA-টো হ'ব নাহে, আকৌ MLA চিটটো এৰি দিব, আকৌ বাই ইলেকশ্যন হ'ব, কি লাভ হ'ব? সেইকাৰণে ৰাইজে বুজি পায় MP নহ'লে MLA খেলিলে কথাটো বেলেগ আছে। এখন হাতে MP, এখন হাতে MLA, দুইটাতো ৰাখিব নোৱাৰে, লগত MCLA-ও আছে। গতিকে তেওঁ 3টা পোষ্ট কেনেকৈ ৰাখিব? এইটোতো সংবিধানে এলাউ নকৰে। সেইকাৰণে মই ভাবোঁ যে বাই ইলেকশ্যন কৰাত কৰি UPPL-ৰ মানুহেও বিশ্বজিৎ দৈমাৰীকে ভোট দিব লাগে। এইটো চাওক, ওদালগুৰি এখন জিলা, ওদালগুৰি জিলাৰ মন্ত্ৰীসভাত প্ৰতিনিধিত্বটো আগৰ পৰাই আছে, এতিয়াওতো চৰণ বড়ো মন্ত্ৰী। গতিকে ওদালগুৰি জিলা হিচাপত বেলেগ, ব্যক্তিৰ কথাটো বেলেগ। আৰু BTC-ত কোন মন্ত্ৰী হ'ব নহ'ব এইটো হাগ্ৰামা মহিলাৰ ওপৰত বহুত নিৰ্ভৰ কৰিব।